জুবিনে জীয়াই থাকোঁতেতো কেতিয়াও কোৱা নাছিল যে ভূপেন হাজৰিকাৰ সমাধিটো ৰাতি 10টাৰ পিছত মুকলি কৰি দিয়ক। যি কথা জুবিনে কোৱা নাছিল সেই কথা আমি কিয় কওঁ? কেতিয়াবা জুবিনে ডিমাণ্ড কৰিছিল নেকি যে ৰাতি 10টা বজাৰ পিছত ভূপেন হাজৰিকাৰ সমাধিটো খুলি দিয়ক বুলি? যিটো কাম জুবিনে জীয়াই থকা দিনত কৰা নাছিল, জুবিনৰ নাম লৈ জুবিনৰ মৃত্যুৰ পিছত এইবিলাক কাম আমি কৰিব নাপায়। #জাষ্টিছ ফৰ জুবিন গাৰ্গ #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে কমেণ্টছত লিখক। আৰু যিবিলাক ৰাজনীতি হৈ আছে আপোনালোকে প্ৰতিক্ষ কেনেকুৱা কথা কৈ আছে। আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। দৰ্শকসকল আপোনালোকে সম্পূৰ্ণ চাই থাকিব। আমাৰ এই আকাশত এইটো চন্দ্ৰ চাইছেনে? ভালকৈ জুম কৰি দিছোঁ। যদি জুবিনদাৰ ন্যায়ৰ কাৰণে যদি ৰাজনীতি কৰিব লাগে ৰাজনীতি কৰিম, ৰাজনীতিতকৈ আৰু যদি বেছি কিবা কৰিব লাগে সেইটোও কৰিম, ন্যায়ৰ কাৰণে কৰিম। আমি কিন্তু স্পষ্ট কথা, ৰাজনীতি কোনে কৰিছে বিচাৰ কৰাৰ দায়িত্ব অসমৰ জনগণৰ। আমি ৰাজনীতি কৰা নাই, আমি সত্য প্ৰতিষ্ঠাৰ কাৰণে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে যুঁজি আছোঁ, যুঁজি যাম। নীৰৱে নহয় সৰবভাৱে যুঁজিম, চিঞৰি চিঞৰি যুঁজিম। যিকোনো পৰ্যায়লৈ যাব লগা হ'লে সেইকোনো পৰ্যায়লৈ আমি যাম, এই কথাটো স্পষ্ট কথা। আপোনালোকে দৰ্শক আজি জুবিন গাৰ্গৰ কমেণ্টছত লিখিব, যোনে যোনে মোৰ ভিডিঅ'টো চাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব। জয় জুবিন দা, জয় অসম। আমাৰ আজি যিমান ৰাজনীতিপন্থী আছে, ৰাজনীতি লিডাৰ আছে, সকলোৱে ৰাজনীতি কৰি আছে। আপোনালোকে চাইছে এতিয়া জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে নকৈ আন কিবা ৰাজনীতি ওলাই আছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। আমাৰ অসমৰ প্ৰিয় দৰ্শকসকল যদি জুবিন দাক ভাল পায় তেনেহ'লে আপোনালোকে সিহঁতৰ কথাত মন নিদিব। আপোনালোকে ভাল পায় সেইটো আমি প্ৰত্যক্ষ কৰিছোঁ। আগৰ পৰাই মানুহে ভাল পাই আছে আৰু ভাল পাই যাব। আমিও ভাল পাওঁ আৰু ৰাজনীতিত আমি নোসোমাওঁ। ৰাজনীতি সিহঁতে কৰিব থাকক, কিমান দিন কৰিব পায় কৰিব দিয়ক। আমি যিমান দিন ন্যায় বিচাৰি থাকিম, সেইটো আমাৰ কথা। এতিয়া কথা হ'ল মেইন দৰ্শকসকল, আপোনালোকে মোৰ যদি ইউটিউব চেনেলটো চাইছে তেনেহ'লে মোৰ ইউটিউব চেনেলত এটা ছাবস্ক্ৰাইব কৰি দিব, আগবঢ়াই নিব। আৰু আপোনালোকে আজি বহুত ইম্পৰ্টেণ্ট ধুনীয়া ক্লিপ আছে, আপোনালোকে চাব পাৰিব। চাই থাকক। আজ কদিন ধরে গুরুদেব আমায় স্বপ্নে দেখা দিচ্ছে, আমার আশ্রমে আয়। বেশ তো, যাও না। যেতে তো হবেই রে মা, গুরু দর্শন কত। ইয়াক কোন হ'ব পাৰে আপোনালোকে কমেণ্টছত লিখিব। আৰু ইয়াতকৈ ধুনীয়া আজি আমি ভিডিঅ'ৰ স্ক্ৰিপ্ট দিম। আপোনালোকে সম্পূৰ্ণ যদি চাই বহুত ভাল লাগিব। বহুত ধুনীয়া ইম্পৰ্টেণ্ট কিছুমান আমি আপোনালোকৰ আগত আজি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাই থাকক দুষ্ট বন্ধুসকল। যিসকলে কৈ আছে ন্যায় লাগে, মুখ্যমন্ত্ৰীও কৈ আছে ন্যায় লাগে। মইতো জুবিন অনুৰাগী, ময়ো জুবিন, আমিও। সেইদিনাখন এটা ভিডিঅ'ত চাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ন্যায় দিব মুখ্যমন্ত্ৰীয়ে, বিজেপিয়ে। আৰু এতিয়া কৈ আছে যে আমিও ন্যায় বিচাৰি আছোঁ, আমিও নামিম ন্যায়ৰ কাৰণে প্ৰতিবাদত। ঠিক আছে দিয়ক, সেইটো কথা নহয়। আৰু কৈছে যে ময়ো জুবিন, আমিও জুবিন। আপোনালোকে ৰাইজ কমেণ্টছত লিখক। আৰু এইবিলাক কথা বাৰ্তা কেনেকুৱা গৈ আছে, কি পৰ্যায়ত গৈ আছে আপোনালোকে কমেণ্টছত লিখক। তেনেহ'লে আৰু ভাল লাগিব ভিডিঅ' বনাই। আৰু আপোনালোকে আমাক ছাপোৰ্ট কৰিব, আগুৱাই নিবলৈ চেষ্টা কৰক। আৰু দুষ্ট বন্ধুসকল, জুবিন গাৰ্গৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখক। আপোনালোকে জয় জুবিন দা লিখক আৰু এইবিলাক কথাৰ ৰিপ্লাই দিয়ক। আমি আৰু ইয়াতকৈ ইম্পৰ্টেণ্ট ভিডিঅ' ক্লিপ লৈ আহিছোঁ আপোনালোকৰ মাজত। আপোনালোকে চাই থাকক। ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব। ন্যায় কাৰণে 100% ন্যায় হ'ব। ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব। ন্যায় দিমেই, আৰু সেইটো মোৰ সংকল্প, ন্যায় দিহে দিম। আমাৰ প্ৰিয় দুষ্টসকল বন্ধুসকল, আপোনালোকেতো চাইছে ন্যায় কোনে দিব। আৰু
আপোনালোকে চাই থাকক। ইয়াতকৈ আৰু ধুনীয়া ধুনীয়া আমি স্ক্ৰিপ্ট লৈ আহিম আপোনালোকৰ মাজত, আৰু আপোনালোকে ন্যায় সহকাৰে চব পাই যাব। ইতিমধ্যে ন্যায় হৈ যাব, আৰু আপোনালোকে চাই থাকক। আৰু ইয়াতকৈ ধুনীয়া ধুনীয়া স্ক্ৰিপ্ট আমাৰ ভিডিঅ'ত আছে, চাই থাকক দুষ্টসকল। ন্যায়ালয়ে দিব। আপুনিও জানিব লাগে, আপুনি মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্ট হ'ব পাৰে বা অধ্যয়ন কৰিব পাৰে। ন্যায়টো কোনে দিয়ে? ৰাজীৱ গান্ধীৰ ন্যায় কোনে দিছিল? ইন্দিৰা গান্ধীৰ ন্যায় কোনে দিছিল? মাধৱেন্দ্ৰ শৰ্মা। ন্যায় কোনে দিয়ে? ন্যায়ালয়ে দিব। এইবিলাক কথা ক'লেতো আৰু ৰাইজে বেয়া পাব, হয়নে নহয় ৰাইজ? আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে ন্যায় বোলে আমাৰ ছাৰে দিব, আৰু এতিয়া দিলীপ শইকীয়া ছাৰে কৈ আছে যে ন্যায় বোলে ন্যায়পালিকাই দিব। সেই উল্টা পুল্টাকৈ আপোনালোকে কৈ থাকে, এতিয়া আৰু আমি কি নকৰিম, হয়নে নহয় ৰাইজ? আমাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকে ভিডিঅ'ত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হৈ গৈ আছে, আৰু মানে বহুত জাষ্টিং হ'ব, বহুত মজা লাগিব, বহুত ধুনীয়া হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। আৰু দৰ্শকসকল, আপোনালোকৰ এই চেনেলত ইয়াতকৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আমি দিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। কৰিছে যেন ন্যায় দিব হিমন্ত বিশ্ব শৰ্মাই, ন্যায় দিব AGP BJP কংগ্ৰেছ বা চৰকাৰে, ন্যায় দিয়ে ন্যায়পালিকাই। গতিকে প্ৰতি অসমীয়াৰ দৰে আমি বিজেপি 65 লাখ মানুহ বিচাৰোঁ যে ফাৰ্ষ্ট ট্ৰেক আদালত হওক। এজনে ইমান মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই হাজাৰটা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ আমাৰ প্ৰিয় ৰাইজসকল, আপোনালোকেতো চাইছে যে অসমৰ মুখ্যমন্ত্ৰী কিন্তু মিছা কথা ক'বলৈ নোৱাৰে। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু মিছা কথা ক'বলৈ পাৰে, কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰী নোৱাৰে। সেইটো একদম সঁচা কথা, সেইটো আপোনালোকে প্ৰত্যক্ষ কৰিছে আৰু আপোনালোকে চাইছে। আৰু যদি আপোনালোকে এই ভিডিঅ'ত ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব, কমেণ্ট কৰিলেহে আৰু ভাল লাগিব। এটা লাইক কৰিব চেনেলটোত, ভিডিঅ'টোত। আৰু আপোনালোকে কমেণ্ট কৰিলে উল্টা পুল্টা কমেণ্ট হ'ব আৰু ধুনীয়া লাগিব। মানুহে মানে কি ক'ম আৰু, অসমৰ ৰাইজক মানে চব বুৰ্বকৈ বনাই পেলাইছে নেকি। আমি কিন্তু অসমবাসী বুৰ্বক নহয়, কিন্তু আমি চব বুজি পাই আছোঁ, গম পাই আছোঁ। সোনকালে আপোনালোকে জুবিন দাৰ ন্যায় দিয়ক, আৰু বাকী একো কথা নহয়। সোনকালে সিহঁতক শাস্তি দিয়ক, জুবিন দাক ন্যায় দিয়ক, আৰু অসমবাসীক আত্মাত শান্তি দিয়ক। এনেকুৱা উল্টা পুল্টা নকৰিব আৰু, সেইটো আৰু কি ক'ম মানে।